অভক্তক দিবে দোষ প্ৰসাদ কৃষ্ণৰ জানি অপৰাধ আচৰিলা মাধৱৰ। অভক্তক কৃষ্ণৰ প্ৰসাদ দিবলৈ হাক দিছে। ইভেন কৃষ্ণৰ কথাও অভক্তক শুনাবলৈ হাক দিছে। অৰ্জুনক কৈছে ইদম না তপস্কায় না অভক্তায় কদাচন না চা শুশ্ৰূষুবে বাচ্যম না চা মাম যো অভ্যসূয়তি। অষ্টাদশ অধ্যায় 67 নম্বৰ শ্লোক গীতা। বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত উদ্ধৱকো কৈছে দাম্ভিক হঠত নকহিবা ইটো তত্ত্ব সদা উপদেশ দিবা বৈষ্ণৱ জনত। স্ত্ৰী শূদ্ৰে কৰে যদি আমাত ভকতি তাহাকো কহিবা ইটো জ্ঞান মহামতি। সেইসকলকহে ক'বা যিসকলৰ মোৰ প্ৰতি ভক্তি আছে। অভক্তক এই কথা ক'বলৈ হাক দিছে আৰু অভক্তক কৃষ্ণৰ প্ৰসাদ দিয়াটো অপৰাধ বুলি কৈছে। সেইকাৰণে যিহেতু অভক্তক দিবে দোষ প্ৰসাদ কৃষ্ণৰ জানি অপৰাধ আচৰিলা মাধৱৰ, আপুনিও ক্ষান্ত সুৰা অন্যৰ উচিষ্ট নিতে আয়ু তুতে সিজে কৃষ্ণৰ অনিষ্ট। আমাৰ সমাজতো এতিয়া দেখা যায় বহুতে নিচাৰ আশ্ৰয় লয়। আমাৰ লগত জেচলমেৰত মোৰ এজন লগৰ আছিলে ইলেক্ট্ৰনিক্স, তেওঁৰ বেলেগ এটা ব্ৰাঞ্চৰ, বাৰু মই ইঞ্জিনিয়াৰিঙৰ আছিলোঁ, টেলিকমৰ আছিল। তেওঁ সুৰাপান কৰে আৰু এদিন মই ৰাতি শুই থাকোঁতে বিচনাৰ তলত পৰি ধপধপনি ল'লে। মই ভাবিলোঁ ভূমিকম্প আহিল, জাপ মাৰি নামি পেলাই চালোঁ, তাৰপিছত দেখিছোঁ তলত তাক উলিয়াই আনিলোঁ বাহিৰত, বিচনা এখন পাৰি বাহিৰত শুৱালোঁ। গৰম দিন তাত প্ৰায় বাহিৰতে শুৱে জেচলমেৰত। পিছদিনা মই বুজাওঁতে মোক শপত খালে যে ছাৰ, আৰু মই আপোনাক কথা দিছোঁ আজিৰ পৰা কোনোদিন আৰু মই মদ নাখাওঁ। মই একদম শপত খাইছোঁ। কিছুদিনৰ পাছত হাতত এখন টেলিগ্ৰাম লৈ আহিছে আৰু আহি পেলাই, মই একদম সত্য ঘটনা কৈছোঁ, টেলিগ্ৰাম এখন আনি পেলাই মোক দেখাইছে। তেতিয়া টেলিগ্ৰাম চলে, আমাৰ ৱায়াৰলেছত আহে, মেছেজ আহে। কৈছে মোৰ ল'ৰাটোৰ বিৰাট অসুখ, আজি আৰু আপুনি মোক মানা নকৰিব, আজি মই মদ খাম। মই বোলো ঘৰত ল'ৰাটোৰ অসুখ আৰু তুমি ইয়াত মদ খালে ল'ৰাটোৰ অসুখ ভাল হ'ব নে কি হ'ব? কৈছে ছাৰ সেইবিলাক মই বুজি নাপাওঁ, মুঠতে আজি মোৰ মনটো বিৰাট বেয়া, মই আজি মদ খাম। আপোনালোকে বিশ্বাস কৰক, পাছত গম পালোঁ যিখন ৱায়াৰলেছ মেছেজ আনিছে সি নিজে কম্পিউটাৰৰ পৰা এনেই মাৰি পেলাই লিখি আনিছে। কিহৰ কাৰণে? মদ খোৱাৰ এটা বাহানা লাগে মাত্ৰ, কেৱল এটা কজ লাগে। সুখতো মানুহে মদ খায়, দুখতো মদ খায়। এই আজি বিৰাট দুখ, সেইকাৰণে দুপেক মাৰোঁ। এই আজি বিৰাট ফূৰ্তি, ব'ল দুপেক খাওঁ। তাৰমানে মদ যাৰ খাব, যাৰ ইচ্ছা, যেতিয়াই হওক খালি কজ এটা লাগে, কাৰণ এটা লাগে। কিন্তু ইয়াত কৈছে যদি সুৰা পান কৰে কি হয়? নিতে আয়ুটোতে সদায়। আৰু আপোনালোকে চাব, মই এটা কথা আজিলৈকে বুজি নাপালোঁ, যদিও ময়ো পাৰামিলিটাৰী ফ'ৰ্চতে থাকিলোঁ 30 বছৰ। পইচা দি পেলাই মদ কিনি আনি খাই নিজৰ চেঞ্জটো শূন্য কৰে, বিবেক বুদ্ধি শূন্য কৰি কি কৰিছে গম নাপায়। ইয়াত লাভ কি থাকে? এটা হৈছে পইচা গ'ল, 2 নম্বৰ কথা নিজৰ জ্ঞান বা বিবেকটো শূন্য কৰিলে। কি কৰে সেইকণ সময়ত একো ঠিক নাই। তথাপিও মানুহে পইচা দি কিনি আনি মদ খায়, ভাং খায় বা ড্ৰাগছ খাবলৈ লৈছে। কাৰণ আমি শাস্ত্ৰৰ ওচৰ নাচাপোঁ, বহুমূলীয়া জীৱন এটা পাইছে। 3টা বস্তু দুৰ্লভ বুলি কৈছে। দুৰ্লভম ত্ৰয়মেৱা তৎ দেৱানুগ্ৰহ কাৰকম মনুষ্যত্ব মুমুক্ষত্ব মহাপুৰুষ সংশ্ৰয়া। শংকৰাচাৰ্যই লিখি থৈ গৈছে 3টা বস্তু দুৰ্লভ। তাৰ প্ৰথমটো দিছে মনুষ্যত্ব প্ৰাপ্তি। 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত এইটো আমি শৰীৰ পাইছোঁ। এই শৰীৰটোক অবাবত নষ্ট নকৰিব। দৈত্য শিশু প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভম মানুষ দেহ তত্ৰাপি অধ্ৰুৱম অৰ্থদম 761 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোক ভাগৱত। কুমাৰ কালৰ পৰা এইকাৰণে ঈশ্বৰ আৰাধনা কৰা। 11 বছৰ বয়সত যদি আপোনালোকে শৰণ দিয়ায়, 11 বছৰ বয়সৰ পৰা যদি ভাগৱতৰ অলপ শিক্ষা যদি দিয়ে, কীৰ্তন ঘোষাৰ যদি আপোনালোকে একোটা পদ যদি পাঠ কৰাই শুনায়, কাহিনীবিলাক যদি শুনায়, মই আপোনালোকক গেৰেণ্টি দি কৈছোঁ আপোনালোকৰ ল'ৰা বা ছোৱালী কেতিয়াও বিপথে যাব নোৱাৰে। কাৰণ তেওঁলোকে জীৱনৰ মাৰ্গটো বিচাৰি পাব। কিন্তু আমি শাস্ত্ৰ শুনিবলৈ কেতিয়া হওঁ? যেতিয়া আধা বয়স গুচি যায়।
বজাৰৰ পৰা সামান্য বস্তু এটা ইলেক্ট্ৰনিক্স বস্তু এটা আনিলেও ব্যৱহাৰ কৰাৰ আগত পঢ়ি চাব লাগে। আপুনি এটা স্মাৰ্টফোন হওক, এণ্ড্ৰইড মোবাইল হওক, এটা আইফোন হওক, লেপটপ হওক, মাইক্ৰ'ৱেভ হওক, ফ্ৰিজ হওক, যিকোনো এটা ইলেক্ট্ৰনিক্সৰ বস্তু আনিলে ব্যৱহাৰ কৰাৰ আগত কেনেকৈ ব্যৱহাৰ কৰিব এই কথাটো আগতে জানি বুজি ল'ব লাগে, পঢ়িব লাগে। সামান্য বজাৰৰ বস্তু এটা ব্যৱহাৰ কৰাৰ আগত আমি 10 বাৰ চিন্তা কৰোঁ। তেনে ক্ষেত্ৰত দেৱৰো দুৰ্লভ, ব্ৰহ্মাৰো প্ৰাৰ্থনী, নৰতনু এই শৰীৰটো পোৱাৰ পাছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম এইটোৰ কাৰণে আমি মেনুৱেল পঢ়িছোঁনে নাই। সেইকাৰণে মহাপুৰুষ মাধৱে আকৌ লিখিছে যে শিষ্যসকলক দায়া কৰি গুৰুৱে শিষ্যক দায়ে নানা উপদেশ দিলা, শিষ্যকবে গুৰু উপদেশ নল'লে কি কৰিবা বুলি লিখি থৈ গৈছে। যদি শিষ্য উপদেশটো দিছে, এতিয়া যদি শিষ্যসকলে নলয় তেতিয়াহ'লে কি কৰিব?